সকলো মানুহ আজিকালি কিবা নহয় কিবা কাৰণত ষ্ট্ৰেছত থাকে ষ্ট্ৰেছ মানে আপোনাৰ চাপ মগজৰ যেটো চাপ হেতু চাপত থাকে এটো মই আপোনাৰ ইংলিশ আৰু অসমীয়া দুটা একেলগে কৈ যাম যোনসকলে জানিকে বুজে আপোনালোকে সুবিধা অনুসৰি তেনেকে বুজি লব ষ্ট্ৰেছত থকা বহুত কাৰণ হ'ব পাৰে কাম বন ৰিলেশনশিপ ল'ৰা-ছোৱালীৰ পঢ়া-শুনা পইচা পাতি এনেকুৱা বহুত ধৰণৰ কাৰণত মানুহবোৰ আজিকালি ষ্ট্ৰেছত থাকে আপুনি জানি আচৰিত হ'ব সিম্পল কেটামান আমি আহাৰ ইউজ কৰি আহাৰ খাই আমি হে ষ্টেজৰ পৰা আমি মুক্তি পাব পাৰো আমি ফ্ৰী হৈ থাকিব পাৰো সকলোৱে বিচাৰে যে আমি সকলো সদায় সুখী হৈ থাকো সো সুখী হৈ থাকিবৰ কাৰণে আমি আসলতে নিজে যদি কেটামান আহাৰত এনেকুৱা কিছুমান আহাৰ আমি লওঁ তেতিয়াহলে আমি হে ষ্টেজৰ পৰা টেনচনৰ পৰা যিকোনো বেয়া মনোভাৱৰ পৰা আমি আঁতৰি থাকিব পাৰো এই আহাৰ গিটা ললে আপুনি ষ্ট্ৰেছ ফ্ৰী হৈ থকাৰ উপৰিও হ্যাপি আৰু হেলদি হৈ থাকিব পাৰিব ষ্ট্ৰেছ আসলতে আমাৰ বডিৰ এটা নেচাৰেল ৰিঅ্যাকশন চ্যালেঞ্জিং ভয় আৰু যিকোনো সিচুৱেশনৰ কাৰণে এটো হয় অকেজনেল ষ্ট্ৰেছ একো বেয়া নহয় কেতিয়াবা আমাৰ বডি আমাক সেভ কৰিবৰ কাৰণে বা চ্যালেঞ্জ পুৰা কৰিবৰ কাৰণে ৰেডি কৰে কন্টিনিউয়াসলি যদি আপোনাৰ ষ্ট্ৰেছ হৈ থাকে প্ৰবলেম তেতিয়াহে আহে আমাৰ ষ্ট্ৰেছ বা মানসিক চাপৰ লেভেল হাই হলে ইয়াৰ লগত ফাইট কৰিবৰ কাৰণে আমাৰ শৰীৰ কৰ্টিসল নামৰ এক হৰমোন ৰিলিজ কৰে যদি দেৰিলৈ আমাৰ ষ্ট্ৰেছ থাকে এই হৰমোন কন্টিনিউয়াসলি ৰিলিজ হৈ থাকে তেতিয়াহলে আমাৰ এনজাইটি মানে মানসিক উদ্বিগ্নতা ইৰিটেবিলিটি মানে বিৰক্তি ভাব ফেটিগ মানে ক্লান্তি এবোৰ বাঢ়িবলৈ ধৰে এই কৰ্টিসল আমি কন্ট্ৰোল কৰিব পাৰো কেটামান আহাৰে কেটামান আহাৰ বা কেটামান বস্তু আমি খাই পেলাই মেগনেছিয়াম ওমেগা 3 ফেটি এসিড আৰু জিংক এই কেটাৰে ভৰপুৰ খোৱা আহাৰ যদি আমি লওঁ তেতিয়াহলে আমি আমাৰ ষ্ট্ৰেছ লেভেল একেবাৰে কম কৰিব পাৰো ইয়াত মই কম আটাইগিটা ড্ৰাই ফ্ৰুটছৰ কথা যিকিটা ড্ৰাই ফ্ৰুটছত ওমেগা 3 ফেটি এসিড মেগনেছিয়াম আৰু জিংক আছে প্ৰথম ড্ৰাই ফ্ৰুটছ মই কৈছো এতিয়া হেতু হৈছে এলমন্ড হেতু এটা সুপাৰ ফুড বডি আৰু আমাৰ মাইন্ডৰ কাৰণে ইয়াত দুটা পাৱাৰফুল নিউট্ৰিয়েন্ট আছে মেগনেছিয়াম আৰু ভিটামিন ই মেগনেছিয়ামে ষ্ট্ৰেছ হৰমোন কৰ্টিসল কন্ট্ৰোলত ৰাখে যেটোৱে আমাক খুব ৰিল্যাক্স ফিল কৰায় আৰু ভিটামিন ই এটা ষ্ট্ৰং এন্টিঅক্সিডেন্ট যেটোৱে আপোনাৰ ব্ৰেইন সেলক অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা বচায় আৰু আপোনাৰ মুড ইমপ্ৰুভ কৰে ইয়াৰ লগতে এনাৰ্জি লেভেল ষ্টেবল কৰে ৰাতি 5টা বা 6টা বাদাম ভিজাই থব ৰাতিপুৱা সেই বাদাম কেটা বাকলি গুছাই খুব ভালকে চুবাই খাব এটোৱে আপোনাৰ ষ্ট্ৰেছ কম কৰিব মেমৰি পাৱাৰ বঢ়াব ব্ৰেইন আপোনাৰ ষ্ট্ৰং কৰিব আৰু ওভাৰঅল বডি হেলথ ইমপ্ৰুভ কৰিব নেক্সট ড্ৰাই ফ্ৰুটছ টু হেতু হৈছে আখৰোট ওয়ালনাট আখৰোটেও আমাৰ ষ্ট্ৰেছ কম কৰে ব্ৰেইন হেলথ ইমপ্ৰুভ কৰে আমাৰ মুড ইমপ্ৰুভ কৰে ইয়াত ওমেগা 3 ফেটি এসিড আছে আৰু আছে ভিটামিন B6 ভিটামিন B6 এ ষ্ট্ৰেছ কম কৰে ওমেগা 3 ফেটি এসিডত এক বিশেষ ধৰণৰ ফেট থাকে যেটো আপোনাৰ ব্ৰেইন হেলদি ৰাখে আৰু ইনফ্লেমেশন কম কৰে ইনফ্লেমেশন মানে প্ৰবাহ ইনফ্লেমেশনৰ অসমীয়া মই কৈ দিছো ইয়াতে আৰু অকনমান ইনফ্লেমেশন মানে হ'ব পাৰে ৰঙা পৰি যোৱা ফুলা বিষ জ্বলাপুৰা কৰা আৰু কাম কৰাৰ ক্ষমতা হ্ৰাস হোৱা হে গুটেখিনিক একেলগে ইংলিশত কোৱা হয় ইনফ্লেমেশন সো ওমেগা 3 এ ব্ৰেইন হেলথ আমাৰ ব্ৰেইন হেলদি ৰাখে ইনফ্লেমেশন কম কৰে আপোনাৰ ষ্ট্ৰেছ কম হ'বলৈ ধৰে আৰু ভিটামিন B6 এটা ইম্পৰ্টেন্ট নিউট্ৰিয়েন্ট এটোৱে আমাৰ বডিত সেৰাটোনিন নামৰ কেমিক্যাল বঢ়ায় এটো এনেকুৱা এটা কেমিক্যাল যেটোৱে আমাক ৰিল্যাক্স আৰু হ্যাপি ফিল কৰায় সেই কাৰণে এটোক হ্যাপি হৰমোন বুলিও কোৱা হয় আমি সুখী হৈ থাকিবৰ কাৰণে শৰীৰত সেৰাটোনিন থকাটো খুব জৰুৰী দুটা সম্পূৰ্ণ আখৰোট ৰাতি ভিজাই থব আৰু ৰাতিপুৱা সেই আখৰোটটো খাব আখৰোটে আপোনাৰ ষ্ট্ৰেছ কম কৰিব মেন্টাল ক্লিয়াৰিটি বাঢ়িব আপুনি যিকোনো কামত ফোকাস কৰিব পাৰিব ভালকে ল'ৰা-ছোৱালীকো আখৰোট খুৱাটো খুব জৰুৰী আপোনাৰ স্কিন আৰু আপোনাৰ হেয়াৰত আখৰোটে এটা খুব ভাল কাম কৰে নেক্সট ড্ৰাই ফ্ৰুটছ টু নেক্সট টু হৈছে কাজুও আমাক ষ্ট্ৰেছ কম কৰে ইয়াত তিনটা পাৱাৰফুল নিউট্ৰিয়েন্ট আছে জিংক মেগনেছিয়াম আৰু ট্ৰিপ্টোফেন জিংক এনেকুৱা এটা মিনাৰেল যেটোৱে ষ্ট্ৰেছ আৰু এনজাইটি কন্ট্ৰোলত ৰাখে ট্ৰিপ্টোফেন এটা এমিনো এসিড
যিটোৱে আমাৰ শৰীৰত চিৰটনিন বঢ়ায়, যিটো হয় হেপী কেমিকেল, আৰু এই হৰমনে আমাক সুখী ৰাখে, আমাৰ টেনচন কম কৰে। মেগনেছিয়াম, মেগনেছিয়ামে আমাৰ মাসেলছ আৰু নাৰ্ভ ৰিলেক্স কৰি ৰাখে। ডেইলি 6টা বা 7টা কাজু খোৱাটো কৰিব। ই আপোনাৰ ব্ৰেইনক ৰিলেক্স কৰি ৰাখিব আৰু আপুনি হেপী আৰু খুব ভাল ফিল কৰিব। ষ্ট্ৰেছ, টেনচন, এনজাইটি এইবোৰ দূৰ কৰিব। যিকেইটা কথা ক'লো মই, এই ড্ৰাই ফ্ৰুটছ কেইটা ল'ব। হেপী হৈ থাকিবলৈ আমি সকলোৱে বিচাৰোঁ। সুখী হৈ থকাটোৱে আচলতে আমাৰ আচল কথা। আমি সুখী হৈ থাকিবৰ কাৰণে সকলোবোৰ কাম কৰোঁ। আপুনি ডায়েটত এই বস্তুকেইটা ইনক্লুড কৰি চাওক, খুব ভাল এফেক্ট পাব। এইটো এটা নেচাৰেল ৰিমেডি। নেচাৰেল ৰিমেডিবিলাক যেতিয়া আমি কৰোঁ, তাৰ ৰিজাল্ট পাবলৈ কিন্তু অলপ টাইম লাগিব। এদিন কেতিয়াবা আমি কেইটামান ড্ৰাই ফ্ৰুটছ খাই থৈ দিলোঁ, তাৰ পৰা একো আপোনাৰ ভাল হৈ নাযায়। এদিন খালোঁ, বহুত দিন নহয়। এইটো কণ্টিনিউৱাছলি কৰিব। কণ্টিনিউ কেইটামান অলপকৈ কণ্টিনিউ খাব। যিকেইটা মই ক'লোঁ 5টা 6টা সিমানহে খাব লাগে, বহুত বেছি নহয়। সিমানখিনি খাওক, সিমানখিনি কনজিউম কৰক গোটেই দিনটোৰ ভিতৰত। আৰু আপুনি কোনোবা এটা সময়ত খাব পাৰে, কিন্তু ৰাতি যদি আপুনি খায়, আহাৰ কৰাৰ পিছত খায়, তেতিয়া ভাল পাব। নহ'লে ৰাতিপুৱাও খাব পাৰে। দিনটোৰ যিকোনো এটা সময়ত খোৱাতকৈ এই 2টা সময় বাছি ল'ব, খুব ভাল পাব। ইয়াৰ পৰা ভৰপূৰ ফাইদা লওক। নেচাৰেলি শৰীৰটো হিল হ'বৰ কাৰণে অলপমান টাইম লাগে। এইটো কণ্টিনিউৱাছলি কৰক, খুব ভাল এফেক্ট আপুনি শৰীৰত দেখিবলৈ পাব। মোৰ ভিডিঅ'ত দিয়া এনেকুৱা সৰু সৰু টিপছবোৰ ফ'ল' কৰক, চাব কেনেকুৱা যাদু হ'ব আপোনাৰ লাইফত। আপুনি সুখী আৰু এনাৰ্জেটিক হৈ থাকিব। যিসকলে মোৰ চেনেল নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। যদি আপোনালোকে ছাবস্ক্ৰাইব নকৰে আৰু ভিডিঅ'বোৰ চাই, তেতিয়াহ'লে মই যিবিলাক ৰিমেডিজ দিছোঁ তাৰ পৰা ভৰপূৰ ফাইদা আপোনালোকে ল'ব নোৱাৰিব। চেনেলটো চালে আপোনালোকে নতুনকৈ যিসকল আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো। আগলৈও এনেকুৱা ভিডিঅ'বিলাক মোৰ চেনেলত পাই থাকিব আপোনালোকে। হেপী, হেল্ডি আৰু বিউটিফুল হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।